নমস্কাৰ এতিয়া আমি চতুৰ্থ অধ্যায় মানে চেপ্টাৰ 4 ৰ দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন অধ্যয়ন কৰিম। দ্বিতীয় অধ্যায়ত তোমালোকে বিভিন্ন ধৰণৰ বহুপদ অধ্যয়ন কৰিছা। ইয়াৰ এটা ধৰণ আছিল ax² + bx + c, য'ত a ৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে আৰু a, b, c এই তিনিটা বাস্তৱ সংখ্যা। এই অধ্যায়ত তোমালোকে দ্বিঘাত সমীকৰণ আৰু সিহঁতৰ মূল নিৰ্ণয় কৰাৰ বিভিন্ন উপায় অধ্যয়ন কৰিব পাৰিবা। দৈনন্দিন জীৱনৰ পৰিস্থিতিত দ্বিঘাত সমীকৰণৰ কিছুমান প্ৰয়োগো তোমালোকে দেখিবলৈ পাবা। আহা আমি কেইটামান দ্বিঘাত সমীকৰণৰ উদাহৰণ চাওঁ। 2x² + x - 3 এইটো এটা দ্বিঘাত সমীকৰণ, যিহেতু xৰ আটাইতকৈ ডাঙৰ মাত্ৰা 2। আৰু এটা উদাহৰণ চাওঁ আহা, 1 - x² + 20 এইটোকো আমি দ্বিঘাত সমীকৰণ ক'ব পাৰোঁ, যিহেতু xৰ আটাইতকৈ ডাঙৰ মাত্ৰা 2 আছে। অহা এতিয়া আমি কেইটামান দ্বিঘাত সমীকৰণৰ উদাহৰণ চাওঁ। এতিয়া তোমালোকে এটা প্ৰশ্ন চোৱা। প্ৰশ্নত কি দিয়া আছে? ax² + bx + c। দ্বিঘাত হ'বলৈ হ'লে a কি হ'ব লাগিব? আমি আগতে কৈছোঁ যে a মান শূন্য হ'ব নালাগিব, মানে দ্বিতীয় উত্তৰটো হ'ব। এতিয়া আমি এক্সাৰচাইজ 4.1 ৰ প্ৰথম প্ৰশ্নটো কৰোঁ আহা। প্ৰশ্নত কি দিয়া আছে? দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। আৰু প্ৰশ্নটো হৈছে x + 2 হোল কিউব = 2x × x² - 1 হোল। এতিয়া এই প্ৰশ্নটো আমাক কৈছে যে ax² + bx + c প্ৰকাৰ হ'ব নে নহয় আমি পৰীক্ষা কৰিব লাগে, মানে a ৰ মান শূন্য হ'ব নোৱাৰে। এতিয়া আমি কৰিবলৈ চেষ্টা কৰোঁ। x + 2 হোল কিউব, আমি জানো সূত্ৰটো x³ হ'ব প্লাছ 3x² × 2 হ'ব প্লাছ 3 × x × 2² হ'ব = 2 প্লাছ 2³ হ'ব = 2x × x² কি হ'ব? 2x³ হ'ব আৰু 2x × -1 কি হ'ব? -2x হ'ব। মন কৰা, সমান চিনৰ ৰাইট হেণ্ড চাইডে 2x³ আছে আৰু লেফ্ট হেণ্ড চাইডে x³ এটা আছে। আমি কি কৰিম? x³ ইপিনে লৈ যাম, বা 2x³ - 2x ইপিনে লিখিম আৰু x³ প্লাছ 3 × x² × 2 কৰিলে কি হ'ব? 6x² হ'ব। তেনেকৈ 3 × x × 2², 2² কৰিলে 4 হ'ব, 4 × 3 কৰিলে 12 হ'ব, মানে 12x হ'ব প্লাছ 2³ মানে 2 × 2 × 2 কৰিলে 2 × 4, 4 × 8 হ'ব, 8 হ'ব। এতিয়া মন কৰা, 2x³ x³ আমি x³ সমান চিনৰ লেফ্ট হেণ্ড চাইডে আনিম, বা বাওঁহাতে আনিলে কি হ'ব? 2x³ - x³ হ'ব। ইপিনে -2x আছে আৰু ইপিনে চোৱা প্লাছ 6x² আছে। প্লাছ 6x² সমান চিনৰ লেফ্ট হেণ্ড চাইডে আনিলে -6x² হ'ব। নেক্সট -2x আছে, -2x লিখিম। সমান চিনৰ ৰাইট হেণ্ড চাইডে কি আছে? +12x। লেফ্ট হেণ্ড চাইডে আহিলে -12x হ'ব। এতিয়া +8 আছে সমান চিনৰ ৰাইট হেণ্ড চাইডে, লেফ্ট হেণ্ড চাইডে আহিলে কি হ'ব? -8 = 0। এতিয়া 2x³
মাইনাছ এক্স কিউব কি হ'ব এক্স কিউব হ'ব মাইনাছ 6x স্কুৱেৰ হ'ব মাইনাছ 2x মাইনাছ 12x প্লাছ হ'ব প্লাছ কৰিলে 14x পাম মানে মাইনাছ 14x লিখিব পাৰোঁ মাইনাছ 8 ইকুৱেল টু 0 এতিয়া যদি আমি চাওঁ সমীকৰণটো তেতিয়া দেখিবা যে xৰ আটাইতকৈ ডাঙৰ মাত্ৰা কি আছে 3 আছে আৰু ইয়াতে আমি xৰ আটাইতকৈ ডাঙৰ মাত্ৰা 2 পোৱা নাই বা তুলনা কৰিলে x স্কুৱেৰ প্লাছ bx প্লাছ c লগ তুলনা কৰিলে আমি এৰ মান কি পাম 1 পাম মানে 6 পাম কিন্তু ইয়াতে x কিউব minus 6x square minus 14x minus 8 কি হল তুলনা হ'ব ax কিউব plus bx square plus cx plus d equal to 0 মানে আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে দিয়া সমীকৰণটো ত্ৰিঘাত হ'ব দ্বিঘাত নহয় এতিয়া আমি এক্সাৰসাইজ 4.1 ৰ প্ৰশ্ন কৰিম প্ৰথম প্ৰশ্নত আমাক কি কোৱা হৈছে দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা আৰু প্ৰথম প্ৰশ্নটো আছিল x + 1 হোল স্কয়াৰ = 2x - 3 হোল এতিয়া a + b হোল স্কয়াৰ আমি ফৰ্মুলাটো জানো তেনেকে x + 1 হোল স্কয়াৰ ফৰ্মুলাটো কি হ'ব x স্কয়াৰ + 2 * x * 1 মানে 2x হ'ব + 1 স্কয়াৰ মানে 1 হ'ব ইকুৱেল টু 2 into x 2x হ'ব আৰু 2 into -3 কৰিলে -6 হ'ব এতিয়া x স্কয়াৰ আছে প্লাস 2x আছে মন কৰা সমান চিহ্নৰ ৰাইট হেণ্ড সাইডে থকা 2x টো আমি লেফট হেণ্ড সাইড আনিলে -2x হ'ব প্লাস 1 আছে আৰু -6 টো ৰাইট হেণ্ড সাইডে থকা যদি আমি লেফট হেণ্ড সাইডে আনো তেতিয়া +6 হ'ব ইকুৱেল টু 0 তোমালোকে যদি সোয়া তেতিয়া স্পষ্টকৈ মন বুজি পাবা যে x স্কয়াৰ মানে x ৰ আটাইতকৈ ডাঙৰ মাত্ৰা 2 আছে থাকিলে আমি কি ক'ব পাৰো এইটো এটা দ্বিঘাত সমীকৰণ হ'ব যেহেতু x ৰ আটাইতকৈ ডাঙৰ মাত্ৰা 2 আছে এতিয়া দ্বিতীয় প্ৰশ্ন আমাক কি দিয়া আছে x - 2 হোল ইনটু x + 1 হোল ইকুৱেল টু x - 1 হোল ইনটু x + 3 হোল এটো যদি আমি সৰল কৰি চাও তেতিয়া x ৰ মাত্ৰা বা আটাইতকৈ ডাঙৰ মাত্ৰা 2 হয়নে আমি চাব পাৰিম x - 2 into x + 1 হোল পূৰণ কৰিলে কি পাম প্ৰথমতে x into x কি হ'ব x স্কয়াৰ হ'ব বা তোমালোকে এনেকৈ লিখিব পাৰা x into x + 1 -2 আছে -2 into x + 1 তেনেকৈ সমান চিহ্নৰ ৰাইট হেণ্ড সাইডে থকা সংখ্যাকেইটা আমি সৰল কৰিলে কি পাম x into x + 3 -1 আছে -1 into x + 3 কৰিলে x into x x স্কয়াৰ পাম x into +1 আমি +1x মানে x লিখিব পাৰো -2 into x -2x -2 into +1 -2 হ'ব ইকুৱেল টু x into x x স্কয়াৰ হ'ব x into +3 +3x -1 into x -x হ'ব -1 into +3 -3 হ'ব এতিয়া মন কৰা x স্কয়াৰ আছে সমান চিহ্নৰ ৰাইট হেণ্ড সাইডে এটা x স্কয়াৰ আছে আৰু লেফট হেণ্ড সাইডে একটা x স্কয়াৰ আছে মানে x স্কয়াৰ সমান চিহ্নৰ ৰাইট হেণ্ড সাইডে থকা x স্কয়াৰটো যদি আমি লেফট হেণ্ড সাইডে আনো তেতিয়া -x স্কয়াৰ হ'ব x - 2x মানে কি হ'ব -x হ'ব আৰু সোয়া মন কৰা সমান চিহ্নৰ ৰাইট হেণ্ড সাইডে 3x - x মানে 2x হ'ব এই 2x টো যদি আমি সমান চিহ্নৰ লেফট হেণ্ড সাইডে আনো তেতিয়া -2x হ'ব ইকুৱেল টু
এতিয়া চোৱা -2 আছে, আমি -2 লিখিম আৰু সমান্তৰালৰ ৰাইট হেণ্ড চাইডে -3 আছে, লেফট হেণ্ড চাইডে আনিলে +3 হ'ব ইকুৱেল টু 0। এতিয়া মন কৰা x² - x² আমি কাটিব পাৰোঁ। কাটিলে বাকী কি থাকিব -x -2x মাইনাছ প্লাছ হ'ব মানে -3x লিখিব পাৰোঁ। তেনেকৈ -2 + 3 মানে 3 - 2 আমি কি লিখিম +1 ইকুৱেল টু 0। এতিয়া মন কৰা ইয়াতে আমি xৰ আটাইতকৈ ডাঙৰ মাত্ৰা 2 পোৱা নাই বা দ্বিঘাত সমীকৰণৰ দৰে হোৱা নাই। চোৱা ইয়াতে যদি তোমালোকে তুলনা কৰা তেতিয়া দেখিবা যে a ৰ মান 0 আছে। এই সমীকৰণটোত আমি কি ক'ব পাৰোঁ x - 2 হোল ইনটু x + 1 ইকুৱেল টু x - 1 হোল ইনটু x + 3 দ্বিঘাত সমীকৰণ নহয়।